মুখ্যমন্ত্ৰীগৰাকীয়ে দেখা গৈছে ফবিয়া হৈছে গৌৰৱ গগৈক লৈ পেলাই তেওঁ ৰাতি বোলে গৌৰৱ গগৈৰ সপোন দেখে ইমান ভয় কৰিব লগা কি আছে গৌৰৱ গগৈৰ লগত আমি সকলো আছো আৰু তেওঁ আজিকালি ভুল বকিবলৈ আৰম্ভ কৰিছে য'তে ত'তে তেওঁ এনেকুৱা ধৰণৰ হৈছে এই জ্বৰেও নেৰে কৰপাতিও নেৰে তেওঁ মানে ভুল বকে চাৰিফালে বা বেবেৰী বাং কথা কৈ থাকে আৰে গৌৰৱ গগৈ যদি পাকিস্তানী এজেণ্ট বুলি কয় প্ৰমাণ দিয়াচোন বাৰু প্ৰমাণ দিয়া আৰু গৌৰৱ গগৈৰ নিচিনা আমাৰ এজন সম্ভাৱনাপূৰ্ণ কংগ্ৰেছৰ এজন নেতা সেই নেতাজনক এনেধৰণে মিছা অপবাদ জাপি দি পেলাই কৰিলেও অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ এই অপবাদ কেতিয়াও গ্ৰহণ নকৰে বৰঞ্চ তেওঁক এইটো বুমেৰাং হ'ব তেওঁৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে এই পঞ্চায়ত নিৰ্বাচনটো তেওঁৰ কাৰণে টেষ্ট পৰীক্ষা তেওঁতো সেয়া তেওঁ মানে ভয়তে মই যিটো কৈছোঁ তেওঁ দুঃস্বপ্নই খেদি ফুৰে দুঃস্বপ্নটো হ'ল এইটোৱেই যে 2026 এপ্ৰিল মাহত তেওঁৰ মুখ্যমন্ত্ৰী গাদী যাব আৰু কংগ্ৰেছ নেতৃত্বাধীন আমাৰ মনে মিলা দুই এটা আঞ্চলিক দলৰ লগত লগ লাগি বা আমাৰ ৰাষ্ট্ৰীয় পাৰ্টীৰ লগত মনে মানিব লাগিব একেলগে কাম কৰাৰ আমাৰ এটা থাকিব লাগিব আমি সেই ভিত্তিত বৰ সজোৰে আৰু আমি সাহসেৰে সৈতে এই এনেকুৱা অত্যাচাৰী শাসকবৰ্গক উৎখাত কৰিম আৰু সেইটো কথা ভালকৈ হিমন্ত বিশ্ব শৰ্মাই জানে সেইকাৰণে তেওঁ এনেকুৱা ধৰণৰ দুঃস্বপ্ন খেদি তেওঁ যা তা কৰিবলৈ আৰম্ভ কৰিছে থেংক ইউ